1.0 আমি 1 লাখ আজি 6 মাহ আগতে দিয়া হৈ গ'ল। তাৰপিছত প্ৰত্যেক সমষ্টিত আমি পাব্লিক লগত ইণ্টাৰেকশ্যনৰ কাৰ্যসূচী লৈছে। পাব্লিক লগত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি ৰাইজৰ ওচৰত গৈছিলোঁ। তেতিয়া ৰাইজে প্ৰত্যেক সমষ্টিত গৈ মানুহে এটা অভিযোগ আছে যে আমি পটাবিলাক পোৱা নাই। গতিকে কাৰ্বি আংলঙৰ যিবিলাকৰ ইয়াত গঠন নোহোৱা আগৰ পৰা আছে, 1951 আগৰ 52 আগৰ পৰা যিবিলাক আছে, সকলো জাতি জনগোষ্ঠীত বসবাস কৰা কাৰ্বি আংলং, তেখেতসকলৰ বিনামূলীয়া মাটি পট্টা দিয়াৰ স্বাৰ্থত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা পশ্চিমীয়া কিমান 2.0 প্ৰত্যেক MEC সমষ্টিত আমি দি আহি আছোঁ। আজি বৰজান সমষ্টিত আজি 2889 পৰিয়ালৰ আমি বিনামূলীয়া পট্টা দিয়া হৈছে। ভাৰতৰ কোনো চৰকাৰ কোনো ৰাজ্য তাত মই দেখা নাই, শুনা নাই যে পট্টা ল'বৰ কাৰণে বিফাৰ্মো বিনামূলীয়া আৰু পট্টা বিনামূলীয়া ফ্ৰী। তাৰপিছত পট্টা ল'বৰ কাৰণে অহা যোৱা খৰচো যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বহন কৰিছে, লগতে খোৱা বোৱাও কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি বহন কৰিছোঁ। এনেধৰণৰ পট্টাবিলাক দিব ইয়াত প্ৰত্যেক সমষ্টিত আমি দি আহি আছোঁ আৰু 26 কনষ্টিটুৱেঞ্চি আমি ফেব্ৰুৱাৰী 1st উইকতে আমি সমাপ্ত কৰিব পাৰিম। দুই এখন ঠাইত 500 টকাকৈ সংগ্ৰহ কৰা বুলি এটা অভিযোগ মানুহে মনসজা কথা ক'লে এইবিলাক APSLC বিলাকে কয়, কংগ্ৰেছবিলাকে কয়। আজি মই সুধিছোঁ, ৰাজহুৱাই সুধিছোঁ মই, আৰু প্ৰত্যেক সভাত মই সুধিছোঁ যে কোনোবা মণ্ডল SK লোকেল MEC BDC চেয়াৰমেন বা লোকেল লিডাৰ্ছবিলাকৰ আপোনালোকৰ পট্টা বনোৱা নামত কোনোবা টকা লৈছে নেকি? আজিলৈকে মইতো ৰাইজৰ আগত কোনো কোৱা নাই। গতিকে সেইবিলাকৰ ৰাজনীতিক ষড়যন্ত্ৰ।